2026 বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ চুকে কোনে নিজৰ দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল। বিজেপিৰ সমানে সমানে কংগ্ৰেছেও পঞ্চায়ত আৰু বুথ পৰ্যায়লৈ গৈ ৰাইজক কিদৰে আকৰ্ষণ কৰিব পাৰি তাৰি চেষ্টা অব্যাহত ৰাখিছে। লোকসভা নিৰ্বাচনৰ পাছতেই কংগ্ৰেছৰ ভেটি পূৰ্বতকৈ শক্তিশালী হৈ অহাৰ লগে লগে নেতা কৰ্মীৰ মাজত চৰ্চা অব্যাহত আছে যে 2026 কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। লখিমপুৰৰ এখন ৰাজহুৱা সভাত সাংসদ গৌৰৱ গগৈৰ সন্মুখতেই 2026 গৌৰৱ গগৈৰ চেহেৰাইহে কংগ্ৰেছৰ চৰকাৰ আনিব বুলি প্ৰাক্তন বিধায়ক ঘনকান্ত বুঢ়াগোহাঁইৰ মন্তব্যৰ পাছতেই এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া। প্ৰাক্তন বিধায়কগৰাকীয়ে এই মন্তব্য কৰিলেও আগন্তুক বিধানসভা নিৰ্বাচনত অৰ্জুনৰ ৰূপত অৱতীৰ্ণ হ'ব গৌৰৱ গগৈ। বিগত লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ দাবী কৰা মতে তেওঁ অভিমন্যু ৰূপে অৱতীৰ্ণ হৈছিল নিৰ্বাচনত। কিন্তু 26 অভিমন্যুৰ সলনি অৰ্জুন হ'ব তৰুণ তনয়। চাওক, যোৱা লোকসভা নিৰ্বাচনত মই অভিমন্যুৰ পৰা প্ৰেৰণা পাইছিলোঁ আৰু কৈছিলোঁ যে অভিমন্যুৰ দৰে আমি চক্ৰব্যূহত সোমাম, কিন্তু যোৰহাট লোকসভা নিৰ্বাচনত ৰাইজে আমাক সহায় কৰি এই চক্ৰব্যূহটো ভংগ কৰিব। এতিয়া মই অনুৰোধ জনাইছোঁ যে কংগ্ৰেছ দলৰ প্ৰত্যেকজন সৈনিক নিজকে এজন অৰ্জুন দৰে ব্যৱহাৰ কৰিব লাগিব আৰু অৰ্জুনৰ দৰে আমি সকলোৱে নিজৰ বুথ, নিজৰ পঞ্চায়ত আৰু নিজৰ বিধানসভা সমষ্টিৰ দায়িত্ব ল'ব লাগিব। অৰ্জুনৰ দৰে নিজৰকে ভাবিব লাগিব। যদি আমি অৰ্জুনৰ দৰে সফলতা লাভ কৰোঁ, নিজৰ সমষ্টি আমি জিকাব পাৰোঁ, নিজৰ বুথ আমি জিকাব পাৰোঁ, তেতিয়াহে গৈ আমি ৰাইজক সেৱা কৰিবলৈ এটা চৰকাৰ গঠন কৰিব পাৰিম। ইফালে আজি ডিব্ৰুগড়ত উপস্থিত হোৱা কেন্দ্ৰীয় তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙকো সাংবাদিকে প্ৰশ্ন কৰিলে 2026 গৌৰৱ গগৈক মুখ্যমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰা হ'ব নেকি? নাই, ইয়াৰ কোনো উত্তৰ নিদিলে জিতেন্দ্ৰ সিঙে। লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইয়ে গৌৰৱ গগৈক লৈ কৰা মন্তব্যত প্ৰদেশ কংগ্ৰেছৰ অনুমোদন আছিল নে? গৌৰৱ গগৈক মুখ্যমন্ত্ৰী ৰূপে বিচাৰেনে ভূপেন বৰা এণ্ড হিজ কোম্পেনীয়ে? এই মুহূৰ্তত কোনো কংগ্ৰেছীৰ হাতত নাই এই প্ৰশ্নৰ উত্তৰ। কিন্তু সময় আৰু সুবিধা পালে যি ইচ্ছা তাকেই যে কৈ যাব পাৰে কংগ্ৰেছত, সেই কথা ঘন বুঢ়াগোহাঁইয়ে গৌৰৱ গগৈৰ সম্পৰ্কত কৰা মন্তব্যই প্ৰতিপন্ন কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট নিকুৰ সৈতে গুৱাহাটীৰ পৰা দীপাংকৰ মেধিৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।